নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ভাৰতীয় ডাক বিভাগৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ডাক বিভাগৰ বিজ্ঞাপনটো 7 ফেব্ৰুৱাৰী 2025ত প্ৰকাশ কৰিছিল। এইটো আপোনালোকে নিশ্চয় দেখিছে। 7 ফেব্ৰুৱাৰী 2025 গ্ৰামীণ ডাক সেৱক পদৰ কাৰণে প্ৰকাশ কৰিছে। গ্ৰামীণ ডাক সেৱকৰ পদসমূহ পূৰণৰ কাৰণে প্ৰকাশ কৰিছে। ইয়াতে এই গ্ৰামীণ ডাক সেৱকৰ পদৰ লগতে ইয়াতে কেইবাটাও ভাগত ভাগ কৰি দিছে। আপোনাৰ ভাগকেইটা আছে ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু ডাক সেৱক, এই তিনিটা আছে। এই তিনিটা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন আপোনালোকে অনলাইনত কৰিব পাৰিব। ইয়াৰ কাৰণে আবেদনৰ ষ্টাৰ্টিং ডেটটো মই আপোনালোকক দেখাই দিছোঁ। আবেদনৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব আপোনালোকৰ 10 ফেব্ৰুৱাৰীৰ পৰা আৰু ইয়াৰ অন্তিম ডেটটো হ'ব আপোনালোকৰ 3 মাৰ্চলৈকে। অৰ্থাৎ আপোনালোকে 10 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা 30 তাৰিখ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন আপোনালোকৰ 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 3 মাৰ্চত শেষ হ'ব। আৰু আপোনালোকৰ ফৰ্মত যদি ফিল আপ কৰোঁতে কিবা ভুল ৰৈ যায় তেনেহ'লে আপোনালোকে তাক আকৌ কাৰেকশ্যন কৰিবলৈ পাব। কাৰেকশ্যনটো আপোনালোকে 6 মাৰ্চৰ পৰা আৰম্ভ কৰিব আৰু 8 মাৰ্চলৈকে আপোনালোকে কৰিব পাৰিব। 6 পৰা 8 মাৰ্চৰ ভিতৰত আপোনালোকে এইখিনি কাম কাৰেকশ্যনৰ কামটো কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ এই পদকেইটাৰ কাৰণে যিটো আপোনালোকৰ দৰমহা হ'ব, দৰমহাটোৰ বিষয়ে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকে চাব পাৰিব, যিটো ব্ৰাঞ্চ মেনেজাৰৰ পদ থাকিব, ব্ৰাঞ্চ মেনেজাৰৰ কাৰণে দৰমহাটো 12,000 টকাৰ পৰা 29,380 টকালৈকে হ'ব। আৰু যিটো এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ থাকিব আৰু ডাক সেৱকৰ পদ থাকিব, এইকেইটাৰ কাৰণে দৰমহাটো 10,000 টকাৰ পৰা 24,470 টকা হ'ব। এইটো আপোনালোকৰ দৰমহাটো হ'ব। আৰু এই পদৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সটো মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যন থাকিব, কেটেগৰী ৱাইজৰ ৰিলেক্সেশ্যনখিনিত পাব আপোনালোকে। ইয়াতে এইটো চাৰ্টটো আপোনালোকক মই দেখাই দিছোঁ। কেটেগৰী ৱাইজ চিডিউল কাষ্ট আৰু চিডিউল ট্ৰাইবৰ কাৰণে, অৰ্থাৎ SC আৰু STৰ কাৰণে 5 বছৰ আপোনালোকে আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। আৰু আদাৰ বেকৱাৰ্ড ক্লাছ অৰ্থাৎ OBC সকলৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিসকল ইকনমিকেলি উইক ছেকশ্যনৰ কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ৰিলেক্সেশ্যন ইয়াতে নাই। আৰু নেক্সট আছে পাৰ্চন উইথ ডিচেবিলিটি, তাৰ কাৰণে তেওঁলোকৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন ইয়াতে পাব। পাৰ্চন উইথ ডিচেবিলিটি প্লাছ OBC যদি হয় তেওঁলোকে 13 বছৰলৈকে ৰিলেক্সেশ্যন পাব। আৰু ডিচেবিলিটি প্লাছ SC বা ST যদি কেণ্ডিডেট হয় তেনেহ'লে তেওঁলোকে 15 বছৰলৈকে ৰিলেক্সেশ্যন ইয়াতে পাব। এইখিনি বয়সৰ ৰিলেক্সেশ্যনৰ কথাখিনি আপোনালোকে জানিলে। ইয়াৰ পিছত আমি আহোঁ এছেঞ্চিয়েল কোৱালিফিকেশ্যনটোৰ কাৰণে। কোৱালিফিকেশ্যনটো আপোনালোকৰ ইয়াতে 10th ষ্টেণ্ডাৰ্ড লাগে, অৰ্থাৎ আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'ব লাগে। আৰু ইয়াতে আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যনৰ প্ৰয়োজন হ'ব। আদাৰ কোৱালিফিকেশ্যনত আপোনালোকক কি কি দিয়া হৈছে চাওক। নলেজ অফ কম্পিউটাৰ আপোনালোকে নলেজ থাকিব লাগিব। 2 নম্বৰতে নলেজ অফ চাইক্লিং, অৰ্থাৎ আপোনালোকে বাইচাইকেল চলোৱা অভিজ্ঞতা থাকিব লাগিব। এইকেইটা মেইনলি আপোনালোকৰ লাগিব, এই দুটা বস্তু এছেঞ্চিয়েল লাগিবই। তাৰ পাছত আমি আহোঁ এপ্লাইটো আপোনালোকে কেনেকৈ কৰিব সেইখিনি কথাও ইয়াতে আছে। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট আছে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পোষ্টেলৰ। এইটো আপোনালোকৰ এই ৱেবছাইটটোতে যাব লাগিব, https://indiapost.gds.online.gov.in এই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে তাৰ পৰা অনলাইন আবেদনটো কৰিব পাৰিব।
আপোনালোকৰ ইয়াতে আবেদন কৰিবলৈ হ'লে কিছুমান বস্তু প্ৰয়োজন হ'ব। সেই বস্তুকেইটা ইম্পৰ্টেণ্ট ডকুমেণ্টছকেইটা মই কৰিছোঁ। মাৰ্কশ্বিট লাগিব, আইডেণ্টিটি প্ৰুফ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, PWD চাৰ্টিফিকেট, যিসকল PWD হয় তেওঁলোকৰ কাৰণে, আৰু যিসকল EWS কেণ্ডিডেট আছে তেওঁলোকৰ EWS চাৰ্টিফিকেট লাগিব। তেনেধৰণে আপোনালোকৰ ডেট অফ বাৰ্থ প্ৰমাণপত্ৰ লাগিব, মেডিকেল চাৰ্টিফিকেট লাগিব, অৰ্থাৎ হস্পিটেলৰ পৰা আপোনালোকে এখন চাৰ্টিফিকেট উলিয়াব লাগিব। তেনেধৰণৰ কিছুমান ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব। লগতে কম্পিউটাৰ ডকুমেণ্টছ লাগিব। এইখিনি আপোনালোকৰ ডকুমেণ্টছ ইয়াতে প্ৰয়োজন হ'ব। ইয়াতে আৰু এটা বস্তু আপোনালোকক কোৱা হৈছে যে যিসমূহ ডকুমেণ্ট আপোনালোকে আপলোড কৰিব, সেই আপলোড কৰা ডকুমেণ্টসমূহ আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফেই হওক বা আপোনালোকৰ ছিগনেচাৰ হওক বা আদাৰ ডকুমেণ্টছ হওক, আপোনালোকে ইয়াতে ফৰ্মেটটো .jpg বা .jpeg ফৰ্মেটত দিব লাগিব আৰু চাইজটো 50 KB ভিতৰত হ'ব লাগিব। এইকেইটা আপোনালোকে নিশ্চয় দেখিছে, এইটোৰ ভিতৰত হ'ব লাগিব। যদি ছিগনেচাৰটো আপোনালোকৰ 20 KB দেখুওৱা হৈছে, 20 KBৰ ওপৰত যদি হয় তেনেহ'লে ছিগনেচাৰটো আপোনালোকৰ একচেপ্ট নকৰিব। চাইজটো 20 KB ভিতৰত হ'ব লাগিব আৰু ফৰ্মেটটো .jpg বা .jpeg ফৰ্মেটত থাকিব লাগিব। আৰু আপোনালোকৰ ইয়াতে এটা বস্তু দিয়া হৈছে, যিসকল আমাৰ অসমৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে মই কৈছোঁ, তেওঁলোকৰ ইয়াতে লোকেল যিটো লেংগুৱেজ, আছামৰ কেণ্ডিডেটসকলে ইয়াতে আপোনালোকৰ বৰাক ভেলী আৰু বড়োলেণ্ড টিউটৰিয়েল বাদ দি বাকী অসমত আছামিজ লেংগুৱেজটো জনাটো দৰকাৰ। আৰু বাকী যিসকলে বৰাক ভেলীত কৰিব তেওঁলোকৰ কাৰণে বঙালী ভাষা জানিব লাগিব। আৰু যিসকল বড়োলেণ্ড টিউটৰিয়েল কাউন্সিল এৰিয়াৰ ভিতৰত কৰিব তেওঁলোকে বড়ো ভাষা জনাটো প্ৰয়োজন আছে। আজি ইমানেই আছিলে বিজ্ঞাপনটো। আৰু সবিশেষ আপোনালোকৰ ইয়াতে জানিবলগীয়া বহুত কথা আছে। গোটেইখিনি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ দিয়াটো সম্ভৱ নহয়, গতিকে বাকীখিনি মোৰ থাকি গৈছে। বাকীখিনি আপোনালোকে জানিবৰ কাৰণে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট মই আপোনালোকক দেখাইছিলোঁ, সেই অফিচিয়েল ৱেবছাইটত যাব আপোনালোকে। তাতে গ'লে আপোনালোকে এই বিজ্ঞাপনটো পাব আৰু সবিশেষ জানি ল'বও পাৰিব। ইয়াৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক ইয়াৰ অফিচিয়েল লিংকটো দিবলৈ চেষ্টা কৰিম। আৰু কিবা জানিবলগীয়া থাকিলে তেতিয়া আপোনালোকে তাৰ পৰা গৈ জানি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।